Hello everyone, welcome back to Awesome JK YouTube channel. বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱা কৈ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। এই প্ৰশ্নসমূহ কেৱল গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাৰ বাবে নহয়, আপোনালোকৰ SSC বা আসাম পুলিচৰ যিকোনো ধৰণৰ পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে। হেহে ভিডিঅ'টো শেষলৈকে ভালদৰে চাই থাকক। আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে Which of the following organization recognize the World Heritage Site? তলৰ কোনটো সংস্থাই বিশ্ব ঐতিহ্য ক্ষেত্ৰক স্বীকৃতি দিয়ে? কাৰেক্ট আনসাৰটো অপচন বি ইউনেস্কো। বন্ধুসকল ইউনেস্কোয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰক স্বীকৃতি দিয়ে। বন্ধুসকল ইউনেস্কোৰ ফুল ফৰ্মটো হৈছে ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল সায়েন্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন আৰু এই ইউনেস্কো প্ৰতিষ্ঠা কৰা হৈছিল 1972 চনত। এই টপিকটা আপোনালোকে মনত ৰাখি থব, ইয়াৰ ওপৰতো কেতিয়াবা পৰীক্ষাত প্ৰশ্ন আহিব পাৰে। নেক্সট কোৱেশ্চনটো হৈছে which of the following divides Karbi Anglong into two parts? তলৰ কোনটোৱে কাৰ্বি আংলঙত দুটা ভাগত বিভক্ত কৰে? কাৰেক্ট আনসাৰটো অপচন বি কপিলি ৰিভাৰ। কপিলি নদীয়ে কাৰ্বি আংলঙত দুটা ভাগত বিভক্ত কৰে। নেক্সট প্ৰশ্নটো হৈছে which amongst these is the more common natural disaster in Assam? অসমত ইয়াৰ ভিতৰত কোনটো প্ৰাকৃতিক দুৰ্যোগ বেছি হয়? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ ফ্লাড অৰ্থাৎ বানপানী। বন্ধুসকল অসমত বানপানী প্ৰাকৃতিক দুৰ্যোগটো আটাইতকৈ বেছিকৈ দেখা দিয়ে। নেক্সট কোৱেশ্চনটো হৈছে হোৱাট পাৰ্চেন্টেজ অফ দ্য লেণ্ড অফ ইণ্ডিয়া ইজ কভাৰ্ড বাই আসাম? ভাৰতৰ কিমান শতাংশ ভূমি অসমে সামৰি লৈছে? কাৰেক্ট আনসাৰটো অপচন বি 2.39। ভাৰতৰ 2.39 শতাংশ ভূমি অসমে আৱৰি লৈছে। নেক্সট প্ৰশ্নটো হৈছে when was Assam Oil Company established? অসম অইল কোম্পানী কেতিয়া প্ৰতিষ্ঠা হৈছিল? কাৰেক্ট আনসাৰটো অপচন এ 1899। 1899 চনত ডিগবৈ মাকুম অঞ্চলত এই অসম অইল কোম্পানী প্ৰতিষ্ঠা হৈছিল। নেক্সট প্ৰশ্নটো হৈছে in which place in Assam porcelain clay is found? অসমৰ কোন স্থানত চীনামাটি পোৱা যায়? কাৰেক্ট আনসাৰটো অপচন সি কাৰ্বি আংলং। অসমৰ কাৰ্বি আংলং জিলাত চীনামাটি পোৱা যায়। নেক্সট প্ৰশ্নটো হৈছে where is sillimanite found in Assam? অসমত sillimanite ক'ত পোৱা যায়? কাৰেক্ট আনসাৰটো অপচন বি কাৰ্বি আংলং। অসমৰ কাৰ্বি আংলং জিলাতে sillimanite পোৱা যায়। নেক্সট কোৱেশ্চন limestone is found in which of the following place of Assam? অসমৰ তলৰ কোনটো ঠাইত চুনশিল পোৱা যায়? কাৰেক্ট আনসাৰটো অপচন এ ডিমা হাছাও কাৰ্বি আংলং। নেক্সট কোৱেশ্চনটো হৈছে which country has recently become the first country to reach the south pole of the moon? শেহতীয়াকৈ কোনখন দেশ চন্দ্ৰৰ দক্ষিণ মেৰুত উপনীত হোৱা প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে? কাৰেক্ট আনসাৰটো অপচন সি ইণ্ডিয়া। বন্ধুসকল শেহতীয়াকৈ ভাৰতে চন্দ্ৰৰ দক্ষিণ মেৰুত উপনীত হোৱা প্ৰথমখন দেশত পৰিগণিত হৈছে। নেক্সট কোৱেশ্চনটো হৈছে what is the name of the longest bridge in Assam? অসমৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি? কাৰেক্ট আনসাৰটো অপচন ডি ধলাশদিয়া ব্ৰিজ। অসমৰ আটাইতকৈ দীঘল দলংখন হৈছে ধলাশদিয়া দলং। বন্ধুসকল এই ধলাশদিয়া দলংখনক ভূপেন হাজৰিকা সেতু নামেৰেও জনা যায়। নেক্সট কোৱেশ্চনটো হৈছে what is the state animal of Assam? অসমৰ ৰাজ্যিক প্ৰাণী কি? কাৰেক্ট আনসাৰটো অপচন ডি ওৱান হৰ্ন ৰাইনোচৰাছ। অসমৰ ৰাজ্যিক প্ৰাণী হৈছে এশিঙীয়া গড়। পিছৰ প্ৰশ্নটো হৈছে which of the following sanctuary has been recognized as the 6th national park of Assam? তলৰ কোনটো অভয়াৰণ্যই অসমৰ 6ষ্ঠ ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰিছে? কাৰেক্ট আনসাৰটো হৈছে অপচন সি ৰায়মনা। ৰায়মনা হৈছে অসমৰ 6ষ্ঠ সংখ্যক ৰাষ্ট্ৰীয় উদ্যান। 2021 চনৰ 5 জুন তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰায়মনাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিল। পিছৰ প্ৰশ্নটো হৈছে who is known as the forest man of India? ভাৰতৰ বন মানুহ বুলি কাক জনা যায়? কাৰেক্ট আনসাৰটো অপচন বি যাদৱ পায়েং। যাদৱ পায়েঙক ভাৰতৰ ফৰেষ্ট মেন অফ ইণ্ডিয়া বুলি জনা যায়। নেক্সট কুৱেশ্চনটো হৈছে which of the following writer was the first জ্ঞানপীঠ এৱাৰ্ড ৰিচিপিয়েণ্ট? তলৰ কোনজন লেখকে প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰিছিল? কাৰেক্ট আনসাৰটো হ'ব অপচন এ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।
1969 চনত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আছিল অসমৰ প্ৰথম জ্ঞানপীঠ বঁটা বিজয়ী। নেক্সট কোৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ ৱাজ দ্য চানডুবি লেক ফৰ্ম ডিউ টু আৰ্থকুইক? কোন চনত ভূমিকম্পৰ ফলত চানডুবি হ্ৰদ গঠন হৈছিল? কাৰেক্ট এনসাৰটো হৈছে অপশ্যন এ 12 জুন 1897। 1897 চনৰ 12 জুন তাৰিখে চানডুবি হ্ৰদ ভূমিকম্পৰ ফলত গঠন হৈছিল। এই চানডুবি হ্ৰদটো কামৰূপ জিলাত অৱস্থিত। এটো মনত ৰাখি থব, পৰীক্ষাত আহিব পাৰে। পিছৰ প্ৰশ্নটো হৈছে হু ইজ নউন এজ সুধাকণ্ঠ অফ আসাম? অসমৰ সুধাকণ্ঠ বুলি কাক জনা যায়? কাৰেক্ট এনসাৰটো হৈছে অপশ্যন সি ডক্টৰ ভূপেন হাজৰিকা। ডক্টৰ ভূপেন হাজৰিকাক সুধাকণ্ঠ বুলি জনা যায়। নেক্সট কোৱেশ্যন মলয়া গোস্বামী ওন দ্য বেষ্ট এক্ট্ৰেছ এৱাৰ্ড ইন 1992 ফৰ হুইচ ফিল্ম? মলয়া গোস্বামীয়ে 1992 চনত কোনখন ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিল? কাৰেক্ট এনসাৰটো হৈছে অপশ্যন সি ফিৰিঙতি। মনোবল 1992 চনত মলয়া গোস্বামীয়ে ফিৰিঙতি বোলছবিখনৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিল। নেক্সট কোৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট আছামিজ ফুল কালাৰ ফিল্ম? প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন ছবিখনৰ নাম কি আছিল? কাৰেক্ট এনসাৰটো হৈছে অপশ্যন সি ভাইটি। মনোবল কমল চৌধুৰীৰ ভাইটি ফিল্মখন আছিল প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন কথাছবি। নেক্সট কোৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট ফিল্ম ডাবড ফ্ৰম হিন্দী টু আছামিজ? হিন্দীৰ পৰা অসমীয়ালৈ ডাব কৰা প্ৰথমখন ছবিৰ নাম কি? কাৰেক্ট এনসাৰটো অপশ্যন বি ভাগ্য। 1968 চনত মুকলি হোৱা ভাগ্য কথাছবিখনে হৈছে হিন্দীৰ পৰা অসমীয়া ভাষালৈ ডাব কৰা প্ৰথমখন ছবি। নেক্সট কোৱেশ্যন ইন হুইচ ইয়াৰ কুশল কোঁৱৰ ৱাজ হেংড বাই ব্ৰিটিছ? কোন চনত কুশল কোঁৱৰক ইংৰাজে ফাঁচি দিছিল? কাৰেক্ট এনসাৰটো অপশ্যন সি 15 জুন 1943। 1943 চনৰ 15 জুন তাৰিখে কুশল কোঁৱৰক ইংৰাজসকলে ফাঁচি দিছিল। নেক্সট প্ৰশ্নটো হৈছে হোৱাট ৱেৰ দ্য কোচ কইনছ নোন বাই? কোচ মুদ্ৰাবোৰক কি নামেৰে জনা গৈছিল? কাৰেক্ট এনসাৰটো হৈছে অপশ্যন ডি নাৰায়ণী। কোচ মুদ্ৰাবোৰক নাৰায়ণী নামেৰে জনা গৈছিল। নেক্সট কুৱেশ্যন হেম সৰস্বতী ৱাজ এ কোৰ্ট পইট অফ হুইচ কিং? হেম সৰস্বতী কোন ৰজাৰ দৰবাৰী কবি আছিল? কাৰেক্ট এনসাৰটো অপশ্যন ডি দুৰ্লভ নাৰায়ণ। কমতা ৰজা দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতাত হেম সৰস্বতী আৰু হৰিহৰ বিপ্ৰই সাহিত্য চৰ্চা কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে হু ৱাজ হেংড এলং উইথ পিয়লি ফুকন ইন 1830? 1830 চনত পিয়লি ফুকনৰ সৈতে কাক ফাঁচি দিয়া হৈছিল? কাৰেক্ট এনসাৰটো অপশ্যন এ জেউৰাম দুলীয়া বৰুৱা। পিয়লি ফুকন আৰু জেউৰাম দুলীয়া বৰুৱাক 1830 চনৰ আগষ্ট মাহত শিৱসাগৰত ফাঁচি দিয়া হৈছিল। পিছৰ প্ৰশ্নটো হৈছে হু এডিটেড দ্য বুক প্ৰাচ্য শাসনবলী? প্ৰাচ্য শাসনবলী নামৰ গ্ৰন্থখন সম্পাদনা কোনে কৰিছিল? কাৰেক্ট এনসাৰটো অপশ্যন বি ডক্টৰ মহেশ্বৰ নেওগ। ডক্টৰ মহেশ্বৰ নেওগে প্ৰাচ্য শাসনবলী নামৰ গ্ৰন্থখন সম্পাদনা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ফেমাছ ইণ্ডো গ্ৰীক কিং একচেপ্টেড বুদ্ধিষ্ট ৰিলিজন? কোনজন বিখ্যাত ভাৰত গ্ৰীক ৰজাই বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল? কাৰেক্ট এনসাৰটো অপশ্যন বি মিনাদাৰ। মনোবল বিখ্যাত ভাৰত গ্ৰীক ৰজা মিনাদাৰে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন বুদ্ধ এণ্ড মহাবীৰ ডাইড ডিউৰিং দ্য ৰেইন অফ হুইচ কিং? কোনজন ৰজাৰ ৰাজত্বকালত বুদ্ধ আৰু মহাবীৰৰ মৃত্যু হৈছিল? কাৰেক্ট এনসাৰটো হৈছে অপশ্যন এ অজাতশত্ৰু। মনোবল অজাতশত্ৰুৰ ৰাজত্বকালত বুদ্ধ আৰু মহাবীৰৰ মৃত্যু হৈছিল। ইয়াৰ লগতে মনত ৰাখি থব বুদ্ধৰ মৃত্যু হৈছিল কুশীনগৰত আৰু মহাবীৰৰ মৃত্যু হৈছিল পাৱাপুৰীত। নেক্সট প্ৰশ্নটো হৈছে হু প্ৰেচাইডেড অভাৰ ইন দ্য ফাৰ্ষ্ট বুদ্ধ কনফাৰেন্স? প্ৰথম বুদ্ধ সন্মিলনত কোনে সভাপতিত্ব কৰিছিল? কাৰেক্ট এনসাৰটো অপশ্যন এ মহাকাশ্যপ। ৰাজগিৰত অনুষ্ঠিত হোৱা প্ৰথম বৌদ্ধ সন্মিলনত মহাকাশ্যপে সভাপতিত্ব কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে হুইচ কিং ফাৰ্ষ্ট মিণ্টেড দ্য ইমেজ অফ বুদ্ধ ইন কইন? কোনজন ৰজাই প্ৰথমে মুদ্ৰাসমূহত বুদ্ধৰ প্ৰতিমূৰ্তি খোদিত কৰিছিল? কাৰেক্ট এনসাৰটো অপশ্যন বি কনিষ্ক। কনিষ্কই প্ৰথমে মুদ্ৰাসমূহত বুদ্ধৰ প্ৰতিমূৰ্তি খোদিত কৰিছিল।
নেক্সট কোৱেশ্চনটো হৈছে which of the following countries has the largest Muslim population? তলৰ কোনটো ৰাষ্ট্ৰত মুছলমান জাতিৰ জনসংখ্যা সৰ্বাধিক? কাৰেক্ট আনসাৰটো অপচন বি ইণ্ডোনেছিয়া। ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰখনত মুছলমান জাতিৰ জনসংখ্যা আটাইতকৈ বেছি। নেক্সট কোৱেশ্চনটো হৈছে which of the following is not a part of পঞ্চায়তী ৰাজ? তলৰ কোনটো পঞ্চায়তী ৰাজৰ অংগ নহয়? কাৰেক্ট আনসাৰটো অপচন বি টাউন এৰিয়া কমিটিজ। মনকল চহৰ এলেকা সমিতিসমূহ পঞ্চায়তী ৰাজৰ অংগ নহয়। নেক্সট কোৱেশ্চনটো হৈছে when was the পঞ্চায়তী ৰাজ introduced in India? ভাৰতত কেতিয়া পঞ্চায়তী ৰাজ প্ৰৱৰ্তন হৈছিল? কাৰেক্ট আনসাৰটো অপচন বি 1959। 1959 চনৰ 2 অক্টোবৰ তাৰিখে ৰাজস্থানৰ নাগৰ জিলাত ভাৰতত প্ৰথম পঞ্চায়তী ৰাজ প্ৰৱৰ্তন হৈছিল। নেক্সট কোৱেশ্চনটো হৈছে who is known as the father of local government in India? ভাৰতত স্থানীয় চৰকাৰৰ পিতৃ বুলি কাক জনা যায়? অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰ হৈছে অপচন ডি লৰ্ড ৰিপন। লৰ্ড ৰিপনক ভাৰতত স্থানীয় চৰকাৰৰ পিতৃ বুলি জনা যায়। নেক্সট কোৱেশ্চনটো হৈছে who is the chancellor of the state universities? ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কোন হয়? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ গভৰ্ণৰ অৰ্থাৎ ৰাজ্যপাল। ৰাজ্যিক বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্য হয় ৰাজ্যপাল। নেক্সট প্ৰশ্নটো হৈছে in which year was Assam Provincial Congress Committee formed? কোন চনত অসম প্ৰাদেশিক কংগ্ৰেছ কমিটি গঠন হৈছিল? কাৰেক্ট আনসাৰটো অপচন বি 5 জুন 1921। 1921 চনৰ 5 জুন তাৰিখে অসম প্ৰাদেশিক কংগ্ৰেছ কমিটি গঠন হৈছিল আৰু এই কমিটি গঠন হৈছিল গুৱাহাটীত। ইয়াৰ সভাপতিত্ব কৰিছিল কুলধৰ চলিহাই। নেক্সট কোৱেশ্চনটো হৈছে which tribe celebrates the লাই হাৰাওবা ফেষ্টিভেল? লাই হাৰাওবা উৎসৱ কোন জনজাতিয়ে পালন কৰে? কাৰেক্ট আনসাৰটো অপচন বি মিটেই। মনকল মণিপুৰ ৰাজ্যৰ মিটেই জনগোষ্ঠীৰ লোকসকলে লাই হাৰাওবা উৎসৱটো পালন কৰে। নেক্সট কোৱেশ্চনটো হৈছে which state celebrates the hornbill festival? মনকল কোনখন ৰাজ্যই হৰ্ণবিল উৎসৱ পালন কৰে? ইয়াৰ শুদ্ধটো অপচন ডি নাগালেণ্ড। নাগালেণ্ড ৰাজ্যৰ বাসিন্দাসকলে হৰ্ণবিল উৎসৱ পালন কৰে। নেক্সট প্ৰশ্নটো হৈছে on what date is World Population Day celebrated? বিশ্ব জনসংখ্যা দিৱস কোন তাৰিখে পালন কৰা হয়? শুদ্ধটো অপচন বি 11 জুলাই। 11 জুলাই তাৰিখে বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয়। নেক্সট প্ৰশ্নটো হৈছে World Environment Day is observed on? বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে পালন কৰা হয়? মনকল মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি 5 জুন। 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। আজি ভিডিঅ'ৰ শেষৰ কুৱেশ্যনটো হৈছে what is the percentage of oxygen in the atmosphere? অৰ্থাৎ বায়ুমণ্ডলত অক্সিজেনৰ শতকৰা হাৰ কিমান? কাৰেক্ট আনসাৰটো অপচন বি 21%। বায়ুমণ্ডলত অক্সিজেনৰ শতকৰা হাৰ হৈছে 21%। মনকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ আগন্তুক যিকোনো পৰীক্ষাৰ বাবে ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।